আজি আমাৰ যাত্ৰা মৰিগাঁও জিলাৰ বগৰাত অৱস্থিত বিখ্যাত কইনাকন্দা শিল। এয়া আমি আহি পালোঁ বিখ্যাত কইনাকন্দাৰ শিল। আমি যেনেদৰে ভাবি আহিছিলোঁ, কিন্তু ছবিখন দেখোন সম্পূৰ্ণ ওলোটা। বিখ্যাত কইনাকন্দা শিলৰ ৰাস্তা এই অৱস্থা। আহক আমি ভিতৰলৈ যাওঁ। এয়া যে দেখিছে এই পাহাৰবোৰ, এইটোৱে হৈছে বিখ্যাত কইনাকন্দাৰ শিল। চাৰিওফালে ঘূৰি পকি চালোঁ, এজনো মানুহ আমাৰ দৃষ্টিগোচৰ নহ'ল। আমি ভাবিছিলোঁ এই কইনাকন্দাৰ শিলত লোকে লোকাৰণ্য হৈ থাকিব। চাৰিওফালে পূজাৰ পাতলৰ ধূপ ধূনা গোন্ধৰেও আমোলমোলাই থাকিব চাৰিওদিশ। কিন্তু এয়া কি? ছবিখন দেখোন সম্পূৰ্ণ ওলোটা। তথাপিও আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু যি বৃহৎ শিলৰ তলত সোমাবলৈ সাহস নহ'ল। এটা বস্তু দেখিছানে? কি দেখিছা? এইটো বাবা এটা দেখিছো। আৰু এটা দেখিছা দেখা নাই? এইটো এটা দেখিছে। এয়া চাওক, এয়া মানে আমি যিমান পাহাৰৰ চেপত মানে শিলৰ তলত সোমাই আছো, এয়া মানে শিৱ বাবাৰ মন্দিৰ আছে, শিৱ বাবাৰ মন্দিৰৰ ওচৰতে মানে এটা সাপ দেখিছে আপোনালোকে? জুম কৰিবলৈ দেখিছে এইটো শিলটো। ভয় লাগে দে এনেকে দেখি। সন্মুখতে হঠাৎ ফেটি সাপ দেখি ভয়তে ক'ব নোৱাৰা হ'লোঁ। এই কইনাকন্দা শিলৰ ভিতৰত কেইবাটাও ভগৱান মূৰ্তি ইয়াত স্থাপন কৰা আছে, কিন্তু অৱহেলিত হৈ পৰি আছে সকলো। মই এই ভিডিঅ'টিৰ জৰিয়তে ইয়াৰ স্থানীয় তথা প্ৰশাসনক অনুৰোধ জনাম যে বিখ্যাত কইনাকন্দা শিল চাৰিওপাশ পৰিষ্কাৰ কৰি পবিত্ৰ তীৰ্থস্থানলৈ উন্নীত কৰে যেন। আমাৰ উদ্দেশ্য আছিল কইনাকন্দা শিলৰ বিষয়ে ইয়াৰ স্থানীয় মানুহ বা সেই মন্দিৰৰ পূজাৰীৰ পৰা অলপ কইনাকন্দা শিলৰ কাহিনীৰ ইতিহাসৰ বিষয়ে জনাৰ। অৱশেষত আমাৰ কইনাকন্দা শিলৰ যাত্ৰা ইমানতে সামৰণি মাৰি মায়ঙৰ অভিমুখে ৰাওনা হ'লোঁ। কাৰণ মায়ঙৰ ৰজাই বঘৰাৰ ৰাজকুমাৰীক বিয়া কৰাবলৈ আহোঁতে হেনো এটা ডাঙৰ অঘটন ঘটিছিল। গতিকে সেই ঘটনাৰ বিষয়ে হয়তো মায়ঙৰ মানুহে নিশ্চয় জানিব। আমি আহি মায়ং পালোঁ আৰু মায়ঙৰ এজন ককাক লগ পাইছোঁ। আহকচোন আমি তেওঁৰ মুখেৰে এই বিখ্যাত কইনাকন্দা শিলৰ সেই ইতিহাসৰ বিষয়ে অলপ জানো। এই কইনাকন্দা শিলৰ বিষয়ে অকণমান থুলমূলকৈ কওকচোন। সেইটো হ'ল বঘৰাত ল'ব লাগিব কইনাকন্দা শিল। তাৰমানে মায়ঙৰ দৰা, বুঢ়া মায়ঙৰ দৰা আৰু বঘৰাৰ কইনা দৰা সাজি গ'ল কইনা আনিব লাগে। এই দৰাই কইনাই বঢ়িয়াকৈ বহি আছে, সমাজখনো বহি আছে ৰভাতলিত। তাৰমানে এটা দুষ্কাৰীয়ে মন্ত্ৰ দি মস্ত ডাঙৰ শিল এটা মন্ত্ৰ দি উৰুৱাই দি ৰভাখনত পুতি পেলালে। মানুহ চব মৰিল। তাৰমানে বিয়াহৰ অভাৰতলিত যিমান মানুহ আছিল চব মৰিল। মৰাতে মাত্ৰ বুঢ়া দুটা বাচিল। বুঢ়া দুটা সিহঁতে বেলেগত আছিল। মদ খোৱা নহয়, মদৰ বিয়া। মদ খাই থাকোঁতে ৰভাতলি বাহিৰত আছিল। সিহঁতে দুইটাই বাচিল। বাচাতে এই পিছত কইনাজনীয়ে ৰাতি 12টাত কান্দেই। শুনা পাইছো আৰু ৰাতি 12টাত কান্দি থাকে যে মোৰ কাৰণে মায়ঙৰ মানুহখিনি ঢুকাল, মৃত্যুবৰণ কৰিলা বুলি পেলাই সেইটো তাই কান্দেই। কইনাকন্দা শিল বুলি কয়। কান্দি থাকে ৰাতি 12টা বজাত কান্দে। আমি পোৱা নাই দেখিছো। আৰু এটা কথা ককা, মানে হেৰি এই কইনাকন্দা শিলটো যে এইটো বঘৰাত যিটো কইনাকন্দা শিল আছে পথাৰ মাজত, এই শিলটো আপোনাৰ তামোল পাণ দিলে মানে হেৰি কিবা বিয়াৰ সাজ কিবা কিবি বস্তু মানে বিচাৰিলে সেইটো নাপাওঁ। আমাৰ ইয়াত আছিলে সেইটো মায়ঙত এইয়া গাৰ্লছ স্কুলৰ পশ্চিম ফালে দুজোপা আহঁত গছ আছে। সেই আহঁত গছজোপাত ডাঙৰ পুখুৰী এটা আছে, অতি যুগৰ পুখুৰী। সেই পুখুৰীটোৰ পাৰত গছজোপা এই আপোনাৰ যদি বিয়া পাতিছে বা সকাম পাতিছে, তাত যদি তামোল পাণ দি পেলাই কৈ আহে যে মোক অমুক বস্তু লাগিব, গতিকে কাইলৈ দি দিবি।
এনে বুলি কৈ পেলাই তামোল পাণযোৰ দি থৈ আহিলি তাৰমানে সেই বস্তুখিনি পিছদিনাখন বঢ়িয়াকৈ উলিয়াই থৈ দিয়ে চব বাচন বৰ্তন যি লাগে সমস্ত দিয়ে মায়ঙত আৰু মায়ঙত এইয়া হেৰিত এই থানাখনৰ কাষত আছে মায়ং থানাৰ ওচৰত মায়ং থানাৰ ওচৰত তাৰপিছত এই পিছদিনাখন বিয়া সকাম গ'ল 2-3 দিন ৰাখিলি আৰু তাৰপিছত ধুই পখলি আকৌ তাত থৈ আহিব লাগিব থৈ আহিলি তেতিয়া আকৌ ভিতৰলৈ গুচি যায়গৈ কিন্তু কোনোবাই বোলে পিতলৰ বাচন এটা ৰাখিলা ৰখাৰ কাৰণে সেইদিনাখনৰ পৰা নিদিয়া বন্ধ হৈ গ'ল মানে এনেকুৱা তাৰমানে কি তহঁতক উপকাৰ কৰি থাকো আৰু তহঁতে মোক গাদ্দাৰী কৰ গতিকে নিদিওঁৱে আজিৰ পৰা সেইদিনাখনৰ পৰা নিদিয়া হ'ল সেই বস্তুটো কোনে দিয়ে বুলি ভাবে আপুনি সেইটো মই নাজানো সেইটো আগৰ মানুহবিলাকে জানিব যিবিলাকে আনিছিল সেইটো বামুণ গোহাঁই না ভগৱতী মাই সেইখিনিতে ভগৱতী মায়ো আছে বজাৰৰ ওচৰত আপুনি সবিশেষ নাজানে কোনে দিয়ে বস্তু কোনে দিয়ে সেইটো নাই কিন্তু আমি শুনি আছিলো কইনাকান্তা শিলৰ পৰাহে দিয়ে বুলি শুনি আছিলো সেইটো মই নাজানো সেইটো আমাৰ ইয়াত দিয়ে কাৰণ এই বাচন বৰ্তন কাপোৰ কানি দিয়া যে আপোনালোকৰ আমাৰ মায়ঙত সেইটো আছে গছডাল এতিয়াও ঠিক আছে ককা মই আপোনাৰ পৰা বহুত মূল্যৱান সময় ল'লো